সুখী হ'ব পৰা নাই তেওঁ, সুখী হ'ব পৰা নাই তেওঁ। হঠাৎ সিদিনা ৰাতি কেতিয়াও আহিব বুলি নভবা টেলিফোন কল এটাই টোপনি ভাঙিলেহি মোৰ। হেল্ল', তুমি কুশলে আছানে? সুখীনে তুমি? কি যে বাজে প্ৰশ্ন, একদম বাজে প্ৰশ্ন এটা। বগাই বগাই টেলিফোনৰ তাঁৰ ভাঙি আহিল কোনো দূৰ প্ৰান্তৰ পৰা মোৰ বুকুলৈ। তেওঁৰ জীৱনমুখী ৰেলগাড়ীখনক কেতিয়াও হেৰুৱাৰ কথা নাছিল মই, অথচ তেওঁক সুখী কৰিবলৈকে মই স্বইচ্ছাৰে নামি পৰিলোঁ প্ৰেমহীনতাৰ ষ্টেচন এটা। আৰু তেওঁ গুচি গৈছিল সুখী নকৰাকৈ মোক। সপোন দেখাৰ বাবেই আমি সুখী হ'ব নোৱাৰোঁ। সপোনৰ দেউকাৰে আমি মাথো উৰিব বিচাৰোঁ উচ্চতাৰ পৰা উচ্চতালৈ। আৰু ফিনিক্স পক্ষী হোৱাৰ দুৰ্বাৰ তাৰণাত হেৰুৱাই পেলাওঁ আমি অক্লান্ত দুখনি পাখি। যিদৰে তেওঁৰ প্ৰেমত পৰি মই হেৰুৱাইছিলোঁ দুৰ্দান্ত মোৰ প্ৰেমিক হৃদয়খনি। অথচ আমি সুখী হ'ব নোৱাৰোঁ, কোনোৱে সুখী হ'ব নোৱাৰোঁ। আপুনি বাৰু কি বিচাৰি ফুৰিছে জীৱনৰ পৰা? সুখ, সমৃদ্ধি, সম্পত্তি, ঘৰ দুৱাৰ, মাটি বাৰী, মোটা বেংক বেলেঞ্চ, গ্লেমাৰ, মাৰুতিজেন, ইণ্ডিকা, ফৰেগন, নে আপুনি পলাব বিচাৰিছে জীৱনৰ পৰা? আপুনি বাৰু জানিব বিচাৰিছেনে কেতিয়াবা কি বিচাৰি ফুৰিছে জীৱনে আপোনাৰ পৰা? বৰ জটিল বিষয় জীৱনৰ পৰা পলাই নুফুৰিব, অথবা নিজৰ পৰা। অতি মাৰাত্মক কথা এয়া, অতি মাৰাত্মক কথা, যাক মই বহু পলমকৈ বুজিলোঁ। তেওঁৰ বাবেই মই ক্ৰমশ আকাশ হ'ব বিচাৰিছিলোঁ আৰু খুলি থৈ ক'লা পোচাক চুমিব বিচাৰিছিলোঁ সূৰ্য। অথচ তেওঁকে যে মই জানিবলৈ নিদিলোঁ, কেতিয়াও জানিবলৈ নিদিলোঁ, আৰু হয়তো নাজানিব কেতিয়াও। তেওঁৰ জেতুকাবলীয়া হাততে যে ডুবিছিল মোৰ হেঙুল বৰণীয়া সূৰ্য। তেওঁৰ দুহাতৰ লিহিৰি আঙুলিতে যে ফুলিছিল মোৰ স্বপ্নৰ ফুল। যি ভাল পাবলৈ শিকাইছিল মোক শৰৎ আৰু শেৱালি আৰু নিয়ৰ। যি মোৰ নষ্টালজিয়াৰ প্ৰিয়তম নাৰী। সুখী হ'ব পৰা নাই তেওঁ, সুখী হ'ব পৰা নাই। হেৰুৱাম বুলি নভবাকৈ এদিন হেৰুৱাইছিলোঁ তেওঁক। ভবা নাছিলোঁ পুনৰ কেতিয়াবা লগ পাম বুলি। অথচ কেতিয়াও আহিব বুলি নভবা টেলিফোন কল এটাই হঠাৎ সিদিনা ৰাতি টোপনি ভাঙিলেহি মোৰ। তেওঁ সুখী হ'ব পৰা নাই, সুখী হ'ব পৰা নাই। তেনে হ'ব পাৰে বুলি ভবাটো নাছিলোঁ মই। তেওঁ যে সুখী হ'ব পৰা নাই যিদৰে ময়ো কহুৱা ফুলা বতৰটো। এতিয়া যে হৃদয়ৰ পৰা হৃদয়লৈ বহু যোজন বাট।